নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জ্যোতি শিখাই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'। আজিৰ ভিডিঅ'টোত আপোনালোকক মই দেখুৱাবলৈ ওলাইছোঁ HS ছেকেণ্ড ইয়েৰৰ ফাইনেল এক্সামত আহিবলগীয়া ইংলিছ বিষয়টোৰ গ্ৰামাৰ ছেকশ্যনৰ কেইটামান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। আহকচোন পলম নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট আপোনালোকক দিয়া থাকিব এটা পেছেজ দিয়া থাকিব, তাৰ তলত কিছুমান কুৱেশ্যন দিয়া থাকিব। আপোনালোকে কুৱেশ্যনখিনি কৰিব লাগিব পেছেজটো পঢ়ি। কিন্তু আমি পেছেজটো যদি পঢ়ি লৈ পেলাই কুৱেশ্যনখিনি পঢ়িবলৈ যাওঁ তেতিয়া বাৰে বাৰে আমি পেছেজটো পঢ়ি থাকিব লাগিব আৰু আমাৰ বহু সময় যাব। গতিকে আমি ফাৰ্ষ্ট কি কৰিম, পেছেজৰ কুৱেশ্যন এনচাৰ কৰাৰ ক্ষেত্ৰত আমি ফাৰ্ষ্ট কুৱেশ্যনটো পঢ়িম। ফাৰ্ষ্ট কুৱেশ্যনটো পঢ়াৰ পাছত আমি আকৌ পেছেজটো পঢ়িম। তেনেদৰে পঢ়ি আমি কুৱেশ্যনটোৰ এনচাৰখিনি বিচাৰি সহজে উলিয়াব পাৰিম। ইয়াতে মই পেছেজটো আপোনালোকক দি দিয়া নাই, কেনেধৰণৰ পেছেজ আহিব আমি কমন পেলাব নোৱাৰোঁ, যিহেতু যিকোনো পেছেজ এটা উঠাই আনি দিব পাৰে। গতিকে সেই ক্ষেত্ৰত আপোনালোকে পেছেজৰ কুৱেশ্যন এনচাৰ কৰাৰ ক্ষেত্ৰত প্ৰথমতে কুৱেশ্যন পঢ়িব, তাৰ পাছত আপোনালোকে পেছেজটো লৈ যাব। এনেদৰে কৰিলে সহজ হ'ব। নেক্সট ছেকশ্যন বিৰ পৰা আপোনাৰ এডভান্স ৰাইটিং স্কিলছৰ পৰা আহিব, এটা ৰিপৰ্ট আহিব পাৰে। ৰিপৰ্ট পোষ্টাৰ যিকোনো আহিব পাৰে। মই এটা কুৱেশ্যন ফাৰ্ষ্ট বনাইছোঁ যে ৰাইট এ ৰিপৰ্ট অন এ ট্ৰেইন এক্সিডেণ্ট গিভিং ইমাজিনেৰী ডিটেইলছ অফ দ্য এক্সিডেণ্ট এণ্ড দ্য ষ্টেপছ টেকেন বাই দ্য কনচাৰ্ণ অথৰিটিজ টুৱাৰ্ডছ মেডিকেল ৰিলিফ টু দ্য এক্সিডেণ্ট ভিক্টিমছ। গতিকে এক্সিডেণ্ট ৰিলেটেড এনেকুৱা এটা ৰিপৰ্ট বনাবলৈ দিব পাৰে। হয়তো টপিকবিলাক অলপ চেঞ্জ কৰি দিব পাৰে, কিন্তু এক্সিডেণ্ট ৰিলেটেডেই আহিব পাৰে ৰিপৰ্টৰ ক্ষেত্ৰত। এইটো আপোনালোকে মষ্ট ইম্পৰ্টেণ্ট চাব। বহুকেইখন পেপাৰত মই কমন পালোঁ। কমপ্লিট কপি পেষ্ট কৰি নাহিব পাৰে, সেইটো এটা গুৰুত্বপূৰ্ণ কথা যে জানি থ'ব। কপি পেষ্ট কৰি যে উঠাই দিব মই সেইটো ক'বলৈ যোৱা নাই। আপোনালোকে কিন্তু কেনেদৰে ৰিপৰ্ট এটা তৈয়াৰ কৰিব লাগে সেই কথাটো চাই থ'ব, যিহেতু এক্সিডেণ্ট ৰিলেটেড অহাৰ চান্স বেছি আছে। নেক্সট কুৱেশ্যন দিয়া হৈছে টু ক্ৰিয়েট এৱেৰনেছ এমং দ্য পিপল ৰিগাৰ্ডিং হেল্থ এণ্ড হাইজিন প্ৰিপেয়াৰ এ পোষ্টাৰ ইন নট মোৰ দেন 50 ৱৰ্ডছ। পোষ্টাৰ এখন কি দিছে, প্ৰিপেয়াৰ এ পোষ্টাৰ এখন প্ৰিপেয়াৰ কৰিবলৈ দিব পাৰে। যিকোনো টপিকত দিব পাৰে, ইয়াত এতিয়া এইটো টপিক দিয়া হৈছে, এনেধৰণৰো চাই থ'ব। নেক্সট দিয়া হৈছে ডিজাইন এ পোষ্টাৰ ইন নট মোৰ দেন 50 ৱৰ্ডছ এবাউট এ COVID-19 ভেকচিনেশ্যন কেম্প অৰ্গেনাইজ এট ইয়ৰ লোকেলিটি। এইটো এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, যিহেতু ক'ভিড-19 ভেকচিনেশ্যন কেম্পটোতো যিহেতু আমি নিজেও পাইছোঁ ন ভেকচিন ল'বলৈ যাওঁতে। গতিকে এনেধৰণৰ অহাৰো অলপ চান্স বেছি থাকে। গতিকে চাব পোষ্টাৰত কোনবোৰ টপিক বেছি সোমাব পাৰে, তেনেকুৱা ধৰণৰ চাই থ'ব। মেইনলি পোষ্টাৰ এখন কেনেকৈ তৈয়াৰ কৰিব লাগে সেই কথাটো যদি আপোনালোকে জানে তেনেহ'লে যিকোনো টপিকত দিলেও আপোনালোকে বনাব পাৰিব। নেক্সট দিয়া হৈছে, ইয়াত নাম মেনশ্যন কৰি দিয়া হৈছে, ৰীমা প্ৰীতম এনেকৈ দিয়া হৈছে। ইয়াতে দিয়া হৈছে যে ইউ হেভ চিন এন এডভাৰটাইজমেণ্ট ফৰ দ্য পোষ্ট অফ মেনেজাৰ ইন ৰেপুটেড কোম্পানী, ৰাইট এন এপ্লিকেশ্যন এলং উইথ ইয়ৰ ডিটেইল ৰিজিউম টু দ্য ৰিজিয়নেল ডাইৰেক্টৰ অফ দ্য কোম্পানী ইন ৰেছপন্স টু দ্য এডভাৰটাইজমেণ্ট এপ্লাইং ফৰ দ্য পোষ্ট। ইয়াতে কি দিছে যে এখন এপ্লিকেশ্যন দিবলৈ কৈছে, এপ্লিকেশ্যনখনৰ লগত নিজৰ ৰিজিউমখন ইনক্লুড কৰি দিবলৈ কৈছে। নাম মেনশ্যন কৰি ইয়াত দি দিছে, হয়তো নামটো বেলেগ হ'ব পাৰে। গতিকে এপ্লিকেশ্যন এখন আপোনালোকে ভালদৰে চাব, এনেকুৱা ৰিলেটেড অহাৰ চান্স থাকে। ইয়াতে কোম্পানী ৰিলেটেড দিছে, কোম্পানী ৰিলেটেড নিদি আপোনালোকৰ বেলেগো দিব পাৰে। চাই থ'ব কেনেদৰে এপ্লিকেশ্যন এখন লিখিব লাগে। নেক্সট দিয়া হৈছে, ইয়াতো নাম মেনশ্যন কৰি দিয়া হৈছে, তৰুণ কৃষ্ণ নামটো ইনক্লুড কৰি দিছোঁ। কিন্তু হয়তো এইটোৱে যে নাম আহিব সেইটো নহয়, বা ইয়াত দিয়া কুৱেশ্যনটোকে কপি পেষ্ট কৰি উঠাই দিব সেইটোও নহয়। ইয়াত কি দিছে, ইউ হেভ চিন এন এডভাৰটাইজমেণ্ট ফৰ দ্য পোষ্ট অফ এন ইংলিছ টিচাৰ ইন। স্কুল নেমটো ইয়াত এড কৰা নাই, স্কুল নেম যিকোনো এটা নাম দিব পাৰে, সেইবাবে মই এনেকৈ ৰাখিলোঁ। আৰু ইয়াত ঠাইটোৰ নামো বেলেগ হ'ব পাৰে, মই যোৰহাট দি দিছোঁ। ৰাইট এ ফৰ্মেল লেটাৰ টু দ্য প্ৰেচিডেণ্ট অফ দ্য মেনেজিং কমিটি অফ দ্য স্কুল ইন ৰেছপন্স টু দ্য এডভাৰটাইজমেণ্ট এপ্লাইং ফৰ দ্য পোষ্ট, গিভ ইয়ৰ ডিটেইল বায়'ডাটা সহ এখন ফৰ্মেল লেটাৰ লিখিবলৈ আহিব পাৰে। গতিকে আপোনালোকে ভালদৰে চাব, এনেকুৱা ৰিলেটেড অহাৰ চান্স বেছি থাকে, যিহেতু বাৰে বাৰে ৰিপিট হৈছে। গতিকে এনেধৰণৰ কুৱেশ্যন অহাৰ চান্স থাকিব, চাই থ'ব। নেক্সট দিয়া হৈছে ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এ লোকেল নিউজ পেপাৰ এক্সপ্ৰেছিং ইয়ৰ কনচাৰ্ণ এণ্ড হাৰ্ডশ্বিপ ফেচড বাই কমন পিপল ডিউ টু দ্য এবনৰ্মেল ৰাইজ ফৰ প্ৰাইচেছ অফ ডেইলি ইউজ কমডিটিজ। এনেকুৱাও লেটাৰ আহিব পাৰে, আপোনালোকে চাব। নেক্সট দিয়া হৈছে, ইয়াতে নাম মেনশ্যন কৰি দিছোঁ মই দিব এণ্ড জ্যোতি এনেকৈ ধৰি লৈছোঁ। আপোনালোকৰ হয়তো বেলেগো দিব পাৰে, বা কি দিব ক'ব নোৱাৰি, কাৰণ কপি পেষ্ট কৰিতো কেতিয়াও নাহে। ইয়াতে দিয়া হৈছে যে জেনেৰেল ছেক্ৰেটাৰী অফ MKDM একাডেমি যোৰহাট, ইয়ৰ কলেজ ইজ অৰ্গেনাইজিং এন এডুকেশ্যনেল ট্ৰিপ টু গুৱাহাটী ডিউৰিং ছামাৰ ভেকেশ্যন, ৰাইট এ ন'টিছ ফৰ দ্য কলেজ ন'টিছ বৰ্ড গিভিং অল দ্য ডিটেইলছ অফ দ্য ট্ৰিপ। এখন কলেজৰ পৰা যেতিয়া এডুকেশ্যনেল ট্ৰিপ এটা অৰ্গেনাইজ কৰা হৈছে গুৱাহাটীলৈ ছামাৰ ভেকেশ্যনৰ সময়ত, তাত এতিয়া এখন ন'টিছ বনাবলৈ দিছে কলেজৰ ন'টিছ বৰ্ডত, গোটেইখিনি ডিটেইলছ ট্ৰিপটোৰ ডিটেইলছখিনি ইনক্লুড দেখাই পেলাই। গতিকে কেনেদৰে লিখিব লাগিব তেনেকুৱা ধৰণৰ ন'টিছ এখন আপোনালোকে চাই থ'ব, তেতিয়া যিকোনো টপিক দিলেও আপোনালোকে পাৰিব। নেক্সট দিয়া হৈছে, ইয়াতে নাম মেনশ্যন কৰা হৈছে অৰুণেন অৰুণিমা ধৰি থোৱা হৈছে, হয়তো নাম এনেদৰে নাহিব পাৰে।
বা বেলেগ ধৰণেও দিব পাৰে ইয়াতে দিছে দ্য স্পৰ্টছ ছেক্ৰেটাৰী অফ XYZ স্কুল বা কলেজো হ'ব পাৰে স্কুল নিদি কলেজ দিব পাৰে মই ইয়াত ডিব্ৰুগড় দিছোঁ ঠাইখনৰ নাম ড্ৰাফ্ট এ ন'টিছ ইন নট মোৰ দেন 50 words ফৰ দ্য ন'টিছ বৰ্ড ইনফৰ্মিং দ্য ষ্টুডেণ্ট এবাউট দ্য ইণ্টাৰ স্কুল ইণ্টাৰ কলেজ এথলেটিক্স টুৰ্ণামেণ্ট ডেট ইয়ৰ ইনষ্টিটিউশ্যন ইজ অৰ্গেনাইজিং ইয়াতো এখন ন'টিছ বনাবলৈ ইয়াতে টপিকটো অকণমান চেঞ্জ কৰি দিছে এনেধৰণৰ আহিব পাৰে গতিকে আপোনালোকে চাই থ'ব কেনেদৰে ন'টিছ এখন বনাব লাগে যেতিয়া টপিকটো এনেকুৱা হয় তাত কি কি কথা সোমাব লাগিব এইখিনি কথা চাই থ'ব ইয়াৰ মাজৰ পৰাই এনেধৰণৰে আহিব এইটো চিয়'ৰ নেক্সট দিয়া হৈছে লাষ্ট কুৱেশ্যন দেই ৰাইট এ ক্লাছিফাইড এডভাৰটাইজমেণ্ট ফৰ দ্য লষ্ট এণ্ড ফাউণ্ড কলম অফ এ লোকেল নিউজ পেপাৰ ষ্টেটিং দ্য লছ অফ ইয়ৰ চেল ফোন হোৱাইল ট্ৰেভেলিং ইন দ্য লোকেল বাছ ইউ আৰ ৰীমা অভিলাষ এনেকৈ দিছে ইয়াতে লষ্ট এণ্ড ফাউণ্ডৰ ক্ষেত্ৰত এইটো মনত ৰাখিব যে ইয়াত চেলফোন হেৰুৱাৰ কথালৈ দিছে হয়তো চেলফোন নেহেৰাই বা বেলেগ ইম্পৰ্টেণ্ট কিবা ডকুমেণ্ট এটাও আপোনাৰ হেৰাব পাৰে তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে কেনেদৰে লিখিব লাগিব সেইটো আপোনালোকে চাব ভালদৰে এনেধৰণৰ কুৱেশ্যনে অহাৰ চান্স খুব বেছি থাকে আৰু যি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব ভাল লাগিলে বন্ধু বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ যিসকলে আজি প্ৰথম এই ভিডিঅ'টো মোৰ চাই আছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আজিলৈ ইমানেই